আজি টাই আহোমসকলৰ পবিত্ৰ মেডাম মেফি। পূৰ্বপুৰুষসকলক উপাসনাৰ বাবে টাই আহোমসকলে উদযাপন কৰা এই মেডাম মেফি শিৱসাগৰৰ ঐতিহাসিক তলাতল ঘৰ প্ৰাংগণতো আয়োজন কৰা হৈছে। সাম্য মৈত্ৰীৰ প্ৰতীক চাওলুং চুকাফাকে প্ৰমুখ্য কৰি ৬০০ বছৰীয়া আহোম ৰাজত্বক শৌৰ্য বীৰ্যৰে সমৃদ্ধ কৰি যোৱা পুণ্যাত্মাসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰাৰ লগতে টাই আহোমসকলৰ পৰম্পৰাগত মাংগলিক কাৰ্যসূচীৰে দিনজোৰাকৈ পালন কৰা হৈছে মেডাম মেফি। এই উপলক্ষে তলাতল ঘৰ প্ৰাংগণত নিৰ্মাণ কৰা টাই আহোমসকলৰ উপাসনা গৃহত পুৱাৰে পৰা পৰম্পৰাগত পূজা অৰ্চনা দেখিবলৈ পোৱা গৈছে। পুৰালুং আৰু বানফি পূজাৰে মেডাম মেফি উদযাপন কৰা হৈছে। কেন্দ্ৰীয় মেডাম মেফি উদযাপন সমিতিৰ উদ্যোগত আয়োজন কৰা এই মেডাম মেফিত পুৱা পতাকা উত্তোলনৰ পিছতে মৈদাম তৰ্পণ মলুংসকলৰ দ্বাৰা বানফি আৰু ফুৰালুং সমাপন কৰা হৈছে। আজি আমাৰ কাৰণে এটা গুৰুত্বপূৰ্ণ অসমবাসীৰ কাৰণে এই কথাটো সকলোৱে জানে যে আজি আমাৰ ফুৰাতাৰসকলক তৰ্পণ কৰা উদ্দেশ্যে যি পবিত্ৰ মেডাম মেফি আজি গোটেই অসমতে আয়োজন কৰা হৈছে। তাৰ ব্যতিক্ৰম হোৱা নাই। আমি আজি ঐতিহাসিক তলাতল ঘৰটো আমি ধাৰাবাহিকভাৱে যেনেধৰণে পাতি হয় এইবাৰো আমি অনুষ্ঠিত কৰিছোঁ। যথেষ্ট এটা উৎসৱময় পৰিৱেশ এটা ইয়াত হৈছে। যথেষ্ট ৰাইজ আহিছে আৰু যথেষ্ট ৰাইজ আহি আছে। ইতিমধ্যে আমাৰ পূজা যিটো আমাৰ বানফি পূজাটো ইতিমধ্যে অনুষ্ঠিত হৈছে। তাৰপিছত ফুৰালুং পূজা অনুষ্ঠিত হ'ব। ইতিমধ্যে আমাৰ মুলুঙে কাম কাজখিনি আৰম্ভ কৰিছে। তাৰ উপৰিও আজি আমাৰ কেইবাটাও আকৰ্ষণীয় কাৰ্যসূচী আছে। আমাৰ পূজাৰ উপৰিও আমি এটা সমূহীয়া ভোজ প্ৰায় ২০০০ মানুহে যাতে ইয়াত অংশগ্ৰহণ কৰিব পাৰে, আহাৰ গ্ৰহণ কৰিব পাৰে, তাৰ কাৰণে এটা ব্যৱস্থা কৰিছোঁ। শিৱসাগৰ জিলা ভিত্তিত এটা চিত্ৰাংকন প্ৰতিযোগিতা আছে। আমি শিৱসাগৰ সকলো যিসকলে আমাৰ ফুৰাতাৰ প্ৰতি শ্ৰদ্ধা আছে, আমাৰ এই তৰ্পণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব খোজে, শিৱসাগৰ সকলো শ্ৰদ্ধাৰ আৰু সকলো মানে জাতি ধৰ্ম বৰ্ণ বা সকলোকে আমি এই পবিত্ৰ তলাতল ঘৰলৈ আমি আমন্ত্ৰণ জনাইছোঁ। ধন্যবাদ। আজি টাইলুং টাইখামসকলৰ পবিত্ৰ দিন মেডাম মেফি। আজি এই মেডাম মেফি পাৰ্কখনত আমি মহ পৰিষদৰ তৰফৰ পৰা সদৌ অসমবাসী ৰাইজলৈ হিয়া ভৰা ওলগ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ সমগ্ৰ টাই জাতিয়ে মেডাম মেফি বা ডামফি অনুষ্ঠান সুদূৰ অতীতৰ পৰাই পালন কৰি আহিছে। যেতিয়াৰ পৰা মানুহে খাব লাগে, থাকিব লাগে, ৰাজত্ব কৰিব লাগে, ৰাজনীতি অৰ্থনীতি যেতিয়া বুজি পোৱা হৈছিলে তেতিয়াৰ পৰা চীন দেশৰ আমাৰ বা ম্যানমাৰ, বৰ্তমান অৱস্থাত ম্যানমাৰ চুকাফা যিখন দেশত আছিল সেই দেশত সুদূৰ অতীততে খ্ৰীষ্টপূৰ্ব ২৬৯৭ চনৰ আগৰ পৰা এই পৰম্পৰাসমূহ অৱধাৰিতভাৱে চলি আহিছে। সেয়া ইতিহাসে আমাক সদায় সকীয়াই গৈছে। গতিকে আজি এই মেডাম মেফিও তেতিয়া দিনত চিৱাংটি শাসনকালত টাইচান পৰ্বতত বা লেনডঙৰ দিনত পৰ্যায়ক্ৰমে এই মেডাম মেফিসমূহ পালন কৰিছিলে। সেই পৰম্পৰা যেতিয়া চাওলুং চুকাফা অসমলৈ আহিছিলে তেতিয়া সেই পৰম্পৰাৰ লগত লৈ আহিছিলে। এই মেডাম মেফি পতাৰ মূল তাৎপৰ্য হৈছে আমি সৃষ্টিকামী সৃষ্টিৰ সূত্ৰে আমি প্ৰথমতেই প্ৰাকৃতিক উপযোগীসকলৰ প্ৰতি আমি শ্ৰদ্ধা আৰু ভক্তি নিবেদন কৰোঁ। সেই সূত্ৰে আজি এই মেডাম মেফি অনুষ্ঠানত 10জন প্ৰাকৃতিক উপৰিপুৰুষক 9জন প্ৰাকৃতিক উপৰিপুৰুষ আৰু এজন দাম উপৰিপুৰুষলৈ এই মেডাম মেফি তৰ্পণ আগবঢ়োৱা হয়। প্ৰথমতে সৌৰমণ্ডলৰ অধিপতি হিচাপে চাওফানু লেণ্ডক ধৰা হয়। গতিকে তেখেতে ইয়াত মুখ্য পৃষ্ঠপোষক হিচাপে আমি আসন দি তেখেতক তৰ্পণ আগবঢ়াওঁ। তাৰপিছতে হৈছে খাওখাম জলশক্তি, তাৰপিছত আছে আইলেংদিন পৃথিৱীৰ শক্তি, তাৰপিছত হৈছে জানচাইহুং যিটো আমি কওঁ সৃষ্টিৰ মূল শক্তি। সেই সৃষ্টিৰ মূল শক্তিটোক আমি জানচাইহুং ৰূপত প্ৰকাশ কৰোঁ। তাৰপিছত আছে চিতলামচাম সপ্ত আনুষংগিক শক্তি। এই সৌৰমণ্ডল বা পৃথিৱীখন বা বিভিন্ন গ্ৰহ নক্ষত্ৰবিলাক চলি থকা 7টা আনুষংগিক শক্তি থাকে। সেই শক্তিকেইটা হৈছে পাহাৰ ভৈয়াম, নদ নদী, সাগৰ, মহাসাগৰ, হিমকণা, বজ্ৰ বিজুলীকে আদি কৰি যিখিনি শক্তি আছে পৃথিৱীখনৰ প্ৰাকৃতিক সৌৰমণ্ডলক ধৰি ৰাখিব পৰা যিবিলাক গুণাগুণ, সেই গুণাগুণক আমি চিতলামচাম ৰূপত প্ৰকাশ কৰিছোঁ। তাৰপিছতেই আছে মুটকুম টাইকুম। পৃথিৱীলৈ যিসকল জীৱ আহিছে, গছেই হওক, মানুহেই হওক, জীৱ জন্তুৱেই হওক, যিবিলাক আহিছে
তেওঁবিলাকে জন্ম এটা শক্তি আৰু মৃত্যু এটা শক্তি গতিকে সেই যিটো জন্ম মৃত্যুৰ যিটো নিয়ন্ত্ৰণ শক্তি সেই শক্তিটো মুকুম ৰাইকুম ৰূপত প্ৰকাশ কৰা হয় তাৰপিছত আছে জ্ঞান আমাৰ প্ৰতিটো প্ৰাণীৰে মন মগজু আছে জ্ঞান আছে গতিকে জ্ঞানবিলাকক আমি জাচিংফাৰ ৰূপত প্ৰকাশ কৰিছোঁ তাৰপিছতে আছে দাম চাউলুং চুকাফাকে আদি কৰি তেওঁ পিতৃপুৰুষ খুনলুং খুনলায়ো আহিছিলে মুংৰি মুংৰামলৈ তাৰপিছত মুংলুং চুনকামলৈ চাওফা চুকাফা আহিছে গতিকে আমি গৃহদাম হিচাপে নপুৰুষলৈকে ঘৰত তৰ্পণ দিয়া হয় তাৰপিছত ৰাজহুৱাকৈ আমি চুদপুৰুষক দিয়া হয় গতিকে চাউলুং চুকাফা চুদপুৰুষৰ ওপৰ হ'ল গতিকে তেখেতক আমি ফ্ৰী ৰূপত আজি মেডাম মেফিত আমি তৰ্পণ আগবঢ়াইছোঁ তাৰপিছত আছে ৰাখিন আৰু বাখিন এই ৰাখিন বাখিনকো আমি ইয়াত তৰ্পণ আগবঢ়াইছে গতিকে আখৰীয়া আপত্তি বেমাৰ আজাৰ ৰোগ ব্যাধি মগজৰ অলিয়া বলিয়া যিবিলাক অপশক্তি এই অপশক্তিবিলাক যাতে আমাৰ মাজৰ পৰা দূৰ কৰে এখন সুন্দৰ সমাজ যাতে গঢ়ি আমি পৃথিৱীত জীয়াই থাকিব পাৰোঁ তাৰ কাৰণেও আমি তেখেতসকলক লৈ তৰ্পণ আগবঢ়াইছোঁ আজি পবিত্ৰ সন্ধিক্ষণত আমি সদৌ অসমবাসী ৰাইজৰ জীৱকুলৰ পৰা তৃণমূল পৰ্যায়লৈকে যিমান আজি এই প্ৰকৃতিখনক ধৰি ৰখা যিমানবিলাক জীৱ আছে সকলোৰে কল্যাণ সাধন কৰিবৰ কাৰণে আজি এই তলাতল ঘৰ প্ৰাংগণত আমি সমবেত হৈ এই তৰ্পণ অনুষ্ঠান আগবঢ়াইছোঁ তাৰোপৰি তলাতল ঘৰ বাকৰিত চিত্ৰাংকন প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছে অনুষ্ঠানত দুপৰীয়াৰ ভাগলৈ স্থানীয় শিল্পীসকলৰ দ্বাৰা আইচিং লাও পৰিৱেশন কৰাৰ লগতে মুকলি সভাও অনুষ্ঠিত হয় শিৱসাগৰৰ পৰা পাৰ্থ গগৈৰ প্ৰতিবেদন নৰ্থ ইষ্ট নাও।